নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওঁ আজিৰ বাতৰি কমলাবৰীয়া যুৱ সংঘ সোণালী জয়ন্তী উদযাপন সমিতি আৰু আঞ্চলিক যুৱ মঞ্চৰ উদ্যোগত দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত হোৱা ঘনকান্ত খাউণ্ড আৰু বাবুল খাউণ্ড সোঁৱৰণী সদৌ ভিত্তিত নৈশ প্ৰাইজ মানি বেডমিণ্টন প্ৰতিযোগিতাৰ 4 শুক্ৰবাৰে শুভাৰম্ভ কৰা হয়। নিউজ ডাইৰেক্ট ৰিপৰ্ট। উত্তৰ পশ্চিম যোৰহাটৰ অন্যতম ক্ৰীড়া আৰু সামাজিক সাংস্কৃতিক অনুষ্ঠান কমলাবৰীয়া যুৱ সংঘৰ সোণালী জয়ন্তী উৎসৱ উদযাপন সমিতি আৰু আঞ্চলিক যুৱ মঞ্চৰ উদ্যোগত দ্বিতীয় বৰ্ষৰ বাবে অনুষ্ঠিত হোৱা ঘনকান্ত খাউণ্ড আৰু বাবুল খাউণ্ড সোঁৱৰণী সদৌ অসম ভিত্তিত নৈশ প্ৰাইজ মানি বেডমিণ্টন প্ৰতিযোগিতাৰ 4 শুক্ৰবাৰে শুভাৰম্ভ কৰা হয়। উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে যোৰহাট জিলা বেডমিণ্টন সন্থাৰ সম্পাদক তথা দৈনিক জনমভূমি কাকতৰ ডেস্ক ইনচাৰ্জ দিগন্ত বুঢ়াগোহাঁয়ে। আয়োজন কৰে প্ৰতিযোগিতাখন কমলাবৰীয়া যুৱ সংঘই। ইয়াতে ঘনকান্ত খাউণ্ড আৰু বাবুল খাউণ্ডৰ সুৱৰ্ণ পৰিয়ালবৰ্গ গোটেই অসমৰ বিভিন্ন জেগাৰ প্ৰতিযোগী আহে। আগতেও প্ৰতিযোগিতা মই উপভোগ কৰিছোঁ, খুব উন্নত মানৰ খেল হয়। এবাৰ আমি আশা কৰিছোঁ আজি এই প্ৰতিযোগিতা ইতিমধ্যে আৰম্ভ হৈছে আৰু ইয়াতে প্ৰাইজ মনিও আছে, প্ৰাইজ মনি ট্ৰফি দিয়ে। প্ৰতিযোগিতাখন খুব সুন্দৰভাৱে অসম বেডমিণ্টন ভাৰতীয় বেডমিণ্টন সংঘৰ নিয়মানুসৰি খেলখন পাতে শৃংখলাবদ্ধভাৱে। মই সেইকাৰণে এই আপাহতে তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ খেলখন সুকলমে হৈছে। বিশেষকৈ গ্ৰাম্যাঞ্চলত এনেকুৱা ধৰণৰ যি অনুষ্ঠিত হৈছে আৰু আগুৱাই নিয়াত যথেষ্ট সহায় কৰিব পাৰে। মই মোৰ উদ্বোধনী ভাষণ প্ৰসংগত এই কথাত উল্লেখ কৰিছোঁ যে ভাৰত চৰকাৰৰ যি নতুন শিক্ষা নীতি তাতো খেলা ধূলা বিশেষ ক্ৰীড়া পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে। আগতে আছিলে যদিও পোনপটীয়াভাৱে কৰা হৈছে। সেইকাৰণে মই ভাবোঁ যে এই প্ৰতিভা আমাৰ আছে, গ্ৰাম্যাঞ্চলত যথেষ্টখিনি প্ৰতিভা আছে, কিন্তু তেওঁলোকৰ সা সুবিধা নাই। কিন্তু ভাৰত চৰকাৰে আজিকালি খেলো ইণ্ডিয়াই হওক যিকোনো ধৰণৰ এনেকুৱা প্ৰতিযোগিতাসমূহৰ কাৰণে যথেষ্ট আন্তঃগাঁথনিৰ পৰা আদি কৰি প্ৰশিক্ষণৰ পৰা বিভিন্ন ধৰণৰ সা সুবিধা আগবঢ়াইছে। মই সেইকাৰণে ৰাইজক কৈছোঁ আপোনালোকে এই ধৰণে প্ৰণালীবদ্ধভাৱে আগবাঢ়ি আহক। আমিও আছোঁ ইয়াতে খেলৰ এটা উপযুক্ত স্থান গঢ়ি তুলিবলৈ আৰু খেলৰ প্ৰসাৰৰ বাবে যথেষ্টখিনি কৰিব পৰা থল আছে। ডাবল আৰু ছিংগলছ দুটা ভাগত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰাগ নিউজ উজনি অসমৰ ব্যুৰ চিফ উৎপল বৰা, দৈনিক জনমভূমি কাকতৰ উপসম্পাদক মঞ্জিত কাশ্যপৰ লগতে বীৰ লাচিত সেনা যোৰহাটৰ সচিব সুজিত দত্ত, অৱসৰপ্ৰাপ্ত শিক্ষক নবীন বৰাকে মুখ্য কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি। ইতিমধ্যে গৰখীয়া দল কমলাবৰীয়া অঞ্চলৰ যি যুৱ সংঘই সোণালী জয়ন্তী অনুষ্ঠানৰ লগত সংগতি ৰাখি যি বেডমিণ্টন খেল অনুষ্ঠিত কৰিছে, এই খেলখনৰ উদ্যোক্তাসকলক পোনপ্ৰথমে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। গ্ৰাম্যাঞ্চলত বিশেষকৈ এনেধৰণৰ খেলবিলাক পৰিলক্ষিত খুব কম হয়। আমি আশা কৰিছোঁ অসম চৰকাৰে বিশেষভাৱে গুৰুত্ব দিছে খেলৰ ওপৰত, গতিকে ক্ৰীড়া জগতখনৰ পৰা যে আমাৰ বিভিন্ন ক্ষেত্ৰলৈ আমাৰ গ্ৰাম্যাঞ্চলৰ ল'ৰা ছোৱালীসকল ওলাই যাব পাৰে। বিশেষকৈ ক্ৰীড়া জগতৰ পৰা সংস্থাপনৰ অন্যতম এটা মানে ভাল চ'ৰ্চ আছে। গতিকে সেই চ'ৰ্চটোৰ কাৰণে যাতে আমাৰ গ্ৰাম্যাঞ্চলত এনেকুৱা ধৰণৰ ক্ৰীড়া প্ৰতিযোগিতাবিলাক অনুষ্ঠিত কৰি অনুপ্ৰেৰণাৰ আগবঢ়াই, যাতে অনাগত সময়ত এই এনেধৰণৰ যুৱ সংঘৰ নিচিনা এটা অনুষ্ঠানে গাঁও অঞ্চলৰ যুৱকসকলক আগবঢ়াই নি যাতে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়লৈ আগবঢ়াই নিব পাৰে। আমাৰ বিশেষকৈ দিগন্ত বুঢ়াগোহাঁই ডাঙৰীয়া আছে, তেখেত বেডমিণ্টন সন্থাৰ সম্পাদক যোৰহাট জিলাৰ। গতিকে তেখেতে ইতিমধ্যে উল্লেখ কৰিছে যে কেনেকুৱা ধৰণৰ সা সুবিধা আছে। গতিকে সেই সা সুবিধাখিনি আমি আদায় কৰাৰ প্ৰচেষ্টা। গতিকে বৰ্তমান সময়ত আমাৰ ক্ৰীড়াৰ প্ৰতি যি অনীহা, মানে গ্ৰাম্যাঞ্চলত বিশেষকৈ অনীহা এইটো কাৰণেই হৈছে কাৰণ সুবিধা নাই। নগৰ অঞ্চলত ষ্টেডিয়ামৰ পৰা ধৰি বা প্ৰশিক্ষণৰ পৰা ধৰি বিভিন্ন সা সুবিধাৰে ভৰপূৰ হৈ আছে, কিন্তু গ্ৰাম্যাঞ্চলৰ পৰা যে আমাৰ প্ৰতিভাখিনি ওলাই যায়, সেই প্ৰতিভাখিনি বিকশিত কৰিবৰ কাৰণে স্থল নোহোৱাৰ পৰিপ্ৰেক্ষিতত হয়তো এইখিনি সুপ্ত হৈ আছে। গতিকে আমি চৰকাৰকো এই পাহতে আহ্বান জনাইছোঁ, আপোনালোকে গ্ৰাম্যাঞ্চলত বিশেষভাৱে গুৰুত্ব দিয়ক। মানে প্ৰতিভা বিকশিত কৰিবৰ কাৰণে যদি স্থল নাথাকে, তেনেহ'লে অনাগত সময়ত আমাৰ গাঁও অঞ্চলৰ যুৱক যুৱতীসকল
আগবাঢ়ি যোৱাৰ অসুবিধাৰ সন্মুখীন হ'ব। উদ্যোক্তাসকলে জানিবলৈ দিয়া মতে ইয়াৰ পাছতে পৰ্যায়ক্ৰমে ছিংগলছ আৰু ডাবলছৰ মেচসমূহ আৰম্ভ কৰা হ'ব। দেওবাৰে প্ৰতিযোগিতাখনিৰ সামৰণি পৰিব বুলি উদ্যোক্তাসকলে সাংবাদিকৰ আগত জানিবলৈ দিয়ে। আঞ্চলিক সহযোগত আমি খেল ইয়াত অনুষ্ঠিত হ'ব শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও।